নলবাৰীৰ গৰ্ডন খেলপথাৰত ৰঙালী বিহু উদযাপন স্বাস্থ্যই পৰম ধন নামৰ সংস্থাৰ উদ্যোগত বিহুৰ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। খেল ধেমালিৰ লগতে বিহু নাচ আৰু ঢোল বাদন প্ৰদৰ্শন কৰা হয়। আসাম লাইফক নমস্কাৰ জনালোঁ। তেখেতসকলে এনেকৈ শুভ দিনত আজি আমাৰ স্বাস্থ্য পৰম ধনৰ এদিনীয়া কাৰ্যসূচীত ৰঙালী বিহু বাপতি আহোন আমি এদিনীয়া কাৰ্যসূচীতে পালন কৰিবলৈ ওলাইছোঁ আৰু এই ওলাত তেখেতসকলে ইয়াত আহি সহযোগ কৰাৰ কাৰণে আমি এই চেগতে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই সংস্থাটো স্বাস্থ্য পৰম ধন সংস্থাটো স্বাস্থ্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু ইয়াত মুঠ সদস্য আমাৰ প্ৰায় 150 মান হৈছে আৰু 150 জনৰ ভিতৰত আজি আমাৰ ইয়াত বহুতকেইটাই পৰিয়াল উপগ্ৰহ কৰিছে আৰু পৰিয়ালৰ ফালৰ পৰা ইয়াৰ সাংস্কৃতিক আমাৰ দিশত যোগদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ মাজৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত বিভিন্ন ধৰণৰ বিহুগীত ঢোল বাদক আদি বজাইছে। এই চেগতে আৰু আমাৰ এই স্বাস্থ্য পৰম ধনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। এইখিনিয়ে ধন্যবাদ। আজি স্বাস্থ্য পৰম ধন সংস্থাৰ এদিনীয়া ৰঙালী বিহু উদযাপন আৰম্ভ হৈছে। ৰাতিপুৱা 8 বজাতে পতাকা উত্তোলন কৰা হৈছে আৰু লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হৈছে। তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে। সকলোৱে ইয়াত ৰাতিপুৱা 8 বজাতে আহি আমাক আনন্দিত কৰিছে। সকলোৰে সঁহাৰি পাইছোঁ, বৰ ভাল লাগিছে। ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ আমি সঁহাৰি পাওঁ তাকে আশা কৰিছোঁ। এইবাৰ আমাৰ 3য় বাৰ্ষিক ৰঙালী বিহু উদযাপন আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন অনুষ্ঠান চলি আছে। ৰাতিপুৱাৰে পৰা সকলো উলহ মালহেৰে আটাইয়ে অনুষ্ঠান পৰিৱেশন কৰি আছে আৰু সহযোগ সহায়